নমস্কাৰ, মই পবিত্ৰ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ জীৱনৰ যি সফলতা আৰু বিফলতা আৰু সেই সফলতা বিফলতাৰ পৰা আমি ল'বলগীয়া কিছুমান ইতিবাচক যি মনোভাৱ, পজিটিভ এটিটিউড, তাৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ। শেহতীয়াকৈ আমি খুব এটা অত্যন্ত দুখজনক এটা ঘটনা দেখিবলৈ পালোঁ আমি। নীটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ লগে লগে কেইবাজনো শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে এক চৰম পন্থা বাছি ল'লে। এই ঘটনাই আমাক এটা খুব ডাঙৰ এটা শিক্ষা দিয়ে। আচলতে আমাৰ জীৱনটো অন্য সকলো বস্তুতকৈ আমি মূল্যৱান বুলি ভাবিব লাগে। পৃথিৱীত জীৱনটোৰ সমান মূল্যৱান বস্তু একোৱেই নাই মানে। কাৰণ সমস্যা যিমান ডাঙৰেই নহওক লাগিলে, জীৱনটোতকৈ সেই সমস্যাটো কেতিয়াও বেছি মূল্যৱান হ'ব নোৱাৰে। কাৰণ আমি এটা বস্তু জানো যে প্ৰত্যেকটো সমস্যাৰ একো একোটা সমাধান থাকে। গতিকে সমস্যা যেনেকৈ আহিব, সেই সমস্যাৰ এটা সমাধানো থাকে, আৰু আমি সেই সমস্যা যদি আমি শুদ্ধ পথেৰে আমি যাওঁ, তেতিয়াহ'লে সেই সমস্যা আমি সমাধান কৰি ল'ব পাৰোঁ। বহু সময়ত আমি আমাৰ জীৱন যুঁজত আমি পৰাজিত হওঁ, আৰু কেতিয়াবা এনেকুৱা আমাৰ অনুভৱ হয় যে আমাৰ দ্বাৰা আৰু একো নহ'ব নেকি। কিন্তু ঠিক সেই সময়তে আমি এটা খুব ইতিবাচক চিন্তাধাৰা ৰখাটো খুব প্ৰয়োজন হয়। কাৰণ সেই ইতিবাচক চিন্তাটোৰ জৰিয়তেহে এজন মানুহে পুনৰ সেই ফেইলাৰটোৰ পৰা, সেই বিফলতাৰ পৰা আকৌ এখোজ আগবাঢ়ি গৈ দুগুণ উৎসাহেৰে পুনৰ আন এটা কাম কৰিবলৈ তেওঁলোকে উৎসাহ পায় বা প্ৰেৰণা পায়। আৰু সেই প্ৰেৰণা যিজন ব্যক্তিৰ ওচৰত থাকে, সেই ব্যক্তিজনে গৈ এদিন নহয় এদিন তেওঁ সফল হয়গৈ। আমি ইতিহাসো যদি চাওঁ, তেতিয়া আমি দেখা পাম যে যিসকল সফল ব্যক্তি, সেই সফল ব্যক্তিৰ তেওঁৰ ব্যক্তিত্বৰ আঁৰত তেওঁৰ জীৱনৰ যি অভিজ্ঞতা, তাত আমি দেখিম যে বহুবাৰ তেওঁলোকে বিফল হয়। কিন্তু সেই বিফলতাত তেওঁলোক কেতিয়াও ভাগি নপৰে, আৰু যাৰ কাৰণে তেওঁলোকে এদিন সফল হ'বগৈ পাৰে। গতিকে আমি পঢ়া শুনাৰ লগতে নিজকে মানসিকভাৱে শক্তিশালী কৰি তোলাটো খুব প্ৰয়োজন। সেইখিনিতে মোৰ এটা কথা মনত পৰিছে। জুবিন গাৰ্গক এটা সাক্ষাৎকাৰত সোধা হৈছিল তেওঁক যে জীৱন কি। তেতিয়া তেওঁ খুব ধুনীয়াকৈ এটা আনচাৰ দিছিলে। তেওঁ ইংলিছত তেতিয়া তেওঁ কৈছিলে যে জীৱনটো সাধাৰণতে সৰু এটা শব্দ ইংলিছত, এগনি এক্সটাচি বুলি। তাত তেওঁ খুব ধুনীয়াকৈ এগনি এক্সটাচি মানে কি হয় এক্সপ্লেইন কৰিও কৈছিল যে এগনি মানে হৈছে অত্যন্ত সুখ মানে, আৰু এক্সটাচি মানে হৈছে পৰম দুখ। গতিকে জীৱনটো সুখ আৰু দুখৰ এক সংমিশ্ৰণ, কিন্তু আমি নিজক মানসিকভাৱে সুস্থ কৰি ৰখাটো অত্যন্ত জৰুৰী। গতিকে এই বস্তুবিলাকৰ ওপৰত আমি শিক্ষাৰ্থীসকলেই হওক বা প্ৰত্যেকজন নাগৰিকে এইটো অকণমান গুৰুত্ব দিব লাগে যে পঢ়া শুনাৰ লগতে আমি যাতে নিজক মানসিকভাৱেও শক্তিশালী কৰি ৰাখিব পাৰোঁ। যিকোনো পৰিস্থিতিত যাতে আমি নিজক সেই পৰিস্থিতিৰ লগত যাতে আমি খাপ খুৱাই লৈ কিনি আকৌ আগবাঢ়ি গুচি যাব পাৰোঁ বা নিজক আগবঢ়াই লৈ যাব পাৰোঁ, সেইটোৰ ওপৰত আমি সকলোৱে দৃষ্টি ৰখাটো মই ভাবোঁ খুব গুৰুত্বপূৰ্ণ। এতিয়া সফলতাৰ কথা যদি মই ক'বলৈ যাওঁ, শ্ৰীমদ ভাগৱত গীতাত এটা কথা কৈছিল, মই ক'ৰবাত পঢ়িব পাইছিলোঁ শ্ৰীমদ ভাগৱত গীতাত, যে যিকোনো এটা বস্তুৰ সফলতাৰ আঁৰত পাঁচটা উপাদান জড়িত হৈ থাকে। সেই পাঁচটা উপাদান ভাগৱত গীতাত কৈছিল যে প্ৰথমটো হৈছে ব্যক্তি মানে যোনে কামটো কৰিছে, সেই ব্যক্তিজনৰ ওপৰতো কিন্তু সফলতা বিফলতাটো নিৰ্ভৰ কৰে। দ্বিতীয়তে হৈছে স্থানটো, কি স্থানত তেওঁ সেই কামটো কৰিছে, সেই স্থানটোৰ ওপৰতো কিন্তু সফলতাটো নিৰ্ভৰ কৰে। তৃতীয়তে যদি আমি চাবলৈ যাওঁ, প্ৰয়াসটো, চেষ্টা কৰিব লাগিব, এফৰ্ট দিব লাগিব, আমি যিমান পাৰোঁ সিমান এফৰ্ট দিব লাগিব, সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে সফলতাটো। এই প্ৰত্যেকটো যদি আমি কাম চিৰিয়েলি যদি আমি চাওঁ, দেখা পাম যে ইটোতকৈ সিটো বেছি যেন গুৰুত্বপূৰ্ণ, ইটোতকৈও সিটো যেন বেছি গুৰুত্বপূৰ্ণ, তেনেকুৱা অনুভৱ। মানে প্ৰত্যেকটো কামেই সফলতাৰ কাৰণে অত্যন্তই প্ৰয়োজনীয় বস্তু। 4 নম্বৰটো যদি আমি চাওঁ, তেতিয়াহ'লে সেইটো হৈছে যে আমি বহু সময়ত দেখিবলৈ পাওঁ যে আমি বহু চেষ্টা কৰাৰ পিছতো বিফল হৈ যাওঁ। কিয় বিফল হৈ যাওঁ? কাৰণ আমাৰ যি ভাগ্য, সেইটো হৈছে 4 নম্বৰ, ভাগ্যই আমাক লগ নিদিয়ে। গতিকে ভাগ্যটো নিৰ্ভৰ কৰে। গতিকে ডেষ্টিনিটো ইম্পৰ্টেণ্ট হয় সফলতাৰ ক্ষেত্ৰত। গতিকে কেতিয়াবা আমি বহু চেষ্টা কৰাৰ পিছতো বা আমাৰ স্থান
বা ব্যক্তিজন ভাল হোৱাৰ পিছতো আমি কেতিয়াবা বিফল হৈ পৰোঁ। ইয়াৰ মেইন কাৰণ যদি আমি চাওঁ তাত দেখিম যে ডেষ্টিনি, কাৰণ ডেষ্টিনিও থাকে। তাৰ একেবাৰে শেষৰ যদি কাৰণটো চাওঁ আমি, এই গোটেইকেইটা থকাৰ পিছতো এজন মানুহ বিফল হৈ যাব পাৰে যদি তেওঁৰ ওচৰত ঈশ্বৰৰ কৃপা নাথাকে। গতিকে আমি ব্লেছিংটো ভগৱানৰ থকাটো আমাৰ খুব প্ৰয়োজন মানে। গতিকে এই 5টা বস্তু ভাগৱত গীতাৰ মতে, এইটো মই কোৱা নহয়, এইটো ভাগৱত গীতাত কোৱা হৈছে যে সফলতাৰ আঁৰত 5টা কথা লুকাই থাকে। এইটো হ'ল এজন ব্যক্তিজনে কোন স্থানত কামটো কৰিছে, স্থান, আৰু তেওঁ কিমান এফৰ্টছ দিছে, চেষ্টা কিমান কৰিছে সেইটো, আৰু চতুৰ্থতে যদি আমি চাওঁ সেইটো হৈ গ'ল যে ডেষ্টিনিটো, লক্ষ্যস্থানটো, আৰু একেবাৰে শেষত ভগৱানৰ কৃপা। গতিকে এই 5টা বস্তু সংমিশ্ৰণ হৈহে এজন মানুহে সফলতা অৰ্জন কৰিব পাৰে শ্ৰীমদ ভাগৱত গীতাৰ মতে। আমি চেষ্টা কৰি যাব লাগে, আৰু যিহেতু অসমীয়াত এষাৰ কথাই আছে, চেষ্টাৰ অসাধ্য একো নাই। চেষ্টা কৰি থাকিলে এদিন নহয় এদিন সফল হ'ব পৰা যায়। গতিকে মই সকলোকে, শিক্ষিত ভাৰতীয়ক, সাধাৰণতে শিক্ষিত নাগৰিক বা শিক্ষিত যি আমাৰ ষ্টুডেণ্ট হওক, বেছিকেলি ষ্টুডেণ্টবিলাক আৰু পঢ়া শুনা কৰি থকা ষ্টুডেণ্টবিলাকক, তেওঁলোকক মই এটা কথা ক'ব বিচাৰোঁ যে শিক্ষিত হোৱাৰ লগতে নিজক মানসিকভাৱে শক্তিশালী কৰি তোলাটো খুব এটা সমানে দৰকাৰী কাম। কাৰণ জীৱনত সফলতা বিফলতা দুয়োটাই আহে, কিন্তু সেইবোৰ সন্মুখীন হৈ আগবাঢ়ি যোৱাৰ যি সাহস এজন মানুহৰ যদি নাথাকে, তেতিয়াহ'লে সেই মানুহজনে জীৱনত বহু সময়ত মানে তেওঁ বিফলতা বা তেওঁৰ নিজক হেৰুৱাই দিবলগীয়া এটা পৰিঘটনা আমি দেখিবলৈ পাওঁ। গতিকে পঢ়া শুনা কৰাৰ লগতে মানসিকভাৱে নিজক যিমান পাৰি শক্তিশালী কৰিব লাগে। গতিকে তেতিয়াহে এজন মানুহ প্ৰকৃত অৰ্থত সফল হ'ব পাৰিব। ধন্যবাদ। বাকী আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাব।